মোক আগতে কয় বাঘৰ যেতিয়া পত্নী হৈছে তুমি বাঘিনী হ'ব লাগিব। জুবিনৰ বাঘিনীয়ে গুজৰিছে। প্ৰচণ্ড খং ক্ষোভত ফাটি আছে গৰিমা গাৰ্গ। শুই থকা জুবিনক কোনে নিছিল ইয়ত পাৰ্টিলৈ? কোৱাৰেণ্টাইনৰ বাবে ব্যৱহাৰ কৰা টিপটোলৈ কিয় নিয়া হৈছিল জুবিন গাৰ্গক? গৰিমা গাৰ্গক উত্তৰ লাগে, ন্যায় লাগে। সেইকাৰণে বিচাৰিছোঁ যে ন্যায় হওক, বিচাৰ হওক। এই কথাবোৰ কিহৰ কাৰণে এনেকুৱা হ'ল? নিজক সম্পূৰ্ণ উদঙাই শেষ কৰি দিয়া মানুহজনক তেওঁৰ লগত আৰু কি বেলেগকৈ পাবলৈ বাকী আছে? নিজৰ কাৰণে দেখোন একোৱেই ৰখা নাছিলে মানুহজনক। 19 ছেপ্টেম্বৰৰ পৰা 29 ছেপ্টেম্বৰ সুদীৰ্ঘ 11টা দিন জুবিন গাৰ্গৰ অৰ্ধাংগিনী নিশ্চুপ হৈ আছিল। জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে মাংগলিক কৰ্মৰাজি আগবঢ়াই এতিয়া ন্যায়ৰ যুঁজৰ বাবে সাজু হৈছে গৰিমা শইকীয়া গাৰ্গ। ন্যায়ৰ যুঁজৰ বাবে সাজু হোৱা গৰিমাৰ প্ৰথম প্ৰশ্ন সেই কালপ্ৰিতকেইটালৈ। সকলোকে মৰম কৰা মানুহজনৰ ক্ষেত্ৰত ষড়যন্ত্ৰ কিয়? নিচিনা এজন ব্যক্তিৰ লগত ষড়যন্ত্ৰ কৰিবলগীয়া কি কথা আছিল মই নাজানো। নিজে সম্পূৰ্ণ দেখোন নিজকে উদঙাই দিছিল। তেওঁ নিজেনো কি ৰাখিছিল নিজৰ প্ৰতি, নিজৰ কাৰণে বা পৰিয়ালটোৰ কাৰণে? তেওঁ দেখোন নিজক সম্পূৰ্ণ উদঙাই দিয়া এজন ব্যক্তি। তাৰপিছত কিবা ষড়যন্ত্ৰ কৰিব লাগিব? তাৰপিছত তেওঁ ইমান সকলোকে মৰম কৰা মানুহ এজনক মৰম কৰি অকণমান আদৰেৰে তেওঁ সেইখিনি যিখিনি ভিডিঅ' এতিয়া ওলাই আছে, সেই মুহূৰ্তখিনিত অকণমান যত্ন ল'ব নোৱাৰিলে, অকণমান মৰম কৰিব নোৱাৰিলে নে? তেওঁ আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল পানীৰ পৰা। সেইখিনি কিয় নকৰিলে মই মানে কথাটো বুজি নাপাওঁ। মই সেইকাৰণে মই এইবোৰ কথা জানিব লাগে। মই জুবিনক হত্যা কৰা ব্ৰুটাছকেইটালৈ গৰিমা গাৰ্গৰ দ্বিতীয় প্ৰশ্ন। ভাগৰি যোৱাকৈ সাঁতুৰিবলৈ কিয় দিয়া হৈছিল জুবিন গাৰ্গক? আমি তেনেকুৱা দ পানীত সাঁতুৰিবলৈ বা তেওঁ ভাগৰি যোৱালৈকে সাঁতুৰিবলৈ আমি কেতিয়াও তেনেকৈ নিদিওঁ। সেইকণ যত্ন, সেইকণ অকণমান চকু দিলেই হৈ যায় জুবিনক। ইমান কঠিন একোৱেই নহয়। কাৰণ এটা শিশুক ফুচলাবলৈ একো দিগদাৰী নাইতো। গতিকে জুবিনো সেই শিশু মনৰ এজন ব্যক্তি। তেওঁক ফুচলাই বেলেগ এটা কাম কৰাবলৈ একো অসুবিধা নহয়। লাইফ জেকেট তেওঁ নিপিন্ধো বুলি যদি নিজেও ভাবিছে, তেনেকৈ যাবলৈ দিয়াটো এটা কথা হ'ল নেকি? সেইটো মানে মানুহে কেনেকৈ কৰিব পাৰে? জাতীয় খলনায়ক হোৱা অসমীয়াৰ চিৰশত্ৰুকেইটালৈ গৰিমাৰ তৃতীয়টো প্ৰশ্ন। ছিংগাপুৰৰ সেই বিশেষ দ্বীপটোলৈ স্থানীয় লোক নাযায়। কোৱাৰেণ্টাইন দ্বীপ হিচাপে পৰিচিত নিৰ্জন দ্বীপটোলৈ কিয় নিয়া হৈছিল জুবিন গাৰ্গক? এজৰেছ আইলেণ্ড আচলতে আগৰ ছিংগাপুৰৰ এখন কোৱাৰেণ্টাইন আৰু যিবোৰ মহামাৰী হৈছিল সেইসকল ৰোগীৰ কাৰণে সেইটো কোৱাৰেণ্টাইন স্পট আছিল আৰু তাত চিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল। গতিকে তালৈ কোনো মই জনামতে কোনো তাৰ লোকেল লোকসকলে তাত কেতিয়াও এনজয় কৰিবলৈ নাযায়। তাত সেই ধৰণেই চায়। সেই ঠাইখন চিমেট্ৰি, সেইখন ঠাইখনক হণ্টেড জেগা বুলি কয়। গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল? গৰিমা গাৰ্গে উত্থাপন কৰা আটাইতকৈ স্পৰ্শকাতৰ বিষয়টো হ'ল শুই ভাল পোৱা জুবিনক ইয়ত পাৰ্টিলৈ নিয়া হৈছিল কিয়? তেওঁ অনুষ্ঠানৰ কাৰণেহে গৈছিল। গতিকে ইমান ৰং তামচা ফূৰ্তিৰ কোনো কথা নাছিল। জুবিনে শুই ভাল পায়। দিনটো তেওঁ শুই থাকিবলৈ দিলে শুয়ে থাকিলেহেঁতেন। তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল। খং আৰু ক্ষোভত জৰ্জৰিত গৰিমাই চকুৰো টুকি কৈছিল, শিশুৰ দৰে জুবিন অকণমান বুজালেই বুজে, সেই কামটো কিয় নকৰিলে? মোক ন্যায় লাগে। গতিকে মোৰ বহুত প্ৰশ্ন আছে। মই এই গোটেই প্ৰশ্নবোৰ এই ন্যায় মই বিচাৰোঁ। স্মৃতিঘাতৰ গৰিমাই কৈছে, তেওঁ নাই বুলি মই ভাবিবই পৰা নাই। মই এতিয়াও বিশ্বাসেই কৰিব পৰা নাই যে তেওঁৰ অনুপস্থিতি মোৰ জীৱনত। মোক আগতে কয় বাঘৰ যেতিয়া পত্নী হৈছে তুমি বাঘিনী হ'ব লাগিব আৰু তুমি চাবা তোমাক সকলোৱে এনেকৈ মৰম দি ৰাখিব। মই এতিয়া ৰৈ থাকোঁতে যেতিয়া ইমান লোক আহে, প্ৰতিটো কোটাত তেওঁৰ ফটো লগাই থোৱা আছে আৰু প্ৰতিখন ফটোৰ পৰা তেওঁ মোক চাইছে যেন কৈ আছে আকৌ এনেকৈ লাগে মোৰ। মই কৈছিলোঁ নহয় তোমাক আগতে চোৱা, এতিয়া ইমান মানুহ আহিছে যে তুমি আহৰিয়ে পোৱা নাই। গতিকে মোক সেইখিনি শক্তি তেওঁ দি যাব। মই জানো তেওঁ এজন ঈশ্বৰ পুৰুষ আছিল। মইহে চাগে অকল মানে আমি চাগে ভাবিছিলোঁ এজন মানৱ। জুবিনৰ অবৰ্তমানত অসমৰ ৰাইজেই তেওঁৰ জীয়াই থকাৰ সম্বল আৰু সাহস বুলি উল্লেখ কৰি
গৰিমাই কৈছে খোৱা কামোৰা জুবিনে বৰ বেয়া পাইছিল। আজি জুবিনৰ কাৰণে যেনেকৈ সকলোৱে একত্ৰিত হৈছে, সকলোৱে আহি ইয়াত গোটেই সকলো ধৰ্মৰ লোক ইয়াত প্ৰাৰ্থনা কৰিছে তেওঁৰ বাবে। সকলো কোনো ৰাজনীতি, কোনো দল সংগঠন নাই, কোনো জাতি ধৰ্ম নাই, একোৱে নাই। এনেকৈ সদায় মানুহ থাকক, তেতিয়া তেওঁ সুখী হ'ব। আৰু তাৰ বাহিৰে মই তেওঁ ক'ৰবাত শান্তি পাব বুলি, মই যদি আকৌ সেই একেই ধৰণৰে মানে খোৱা কামোৰাবোৰ হৈ থাকে, তেওঁ শান্তি নাপায়, কিন্তু তেওঁৰ আত্মাই। বিষ্ণু ৰাভাৰ প্ৰকৃত উত্তৰসূৰী এক বিস্ময়কৰ প্ৰতিভা আৰু ৰাভাৰ দৰেই সেই একেই বান্ধোন নমনা স্বভাৱৰ জুবিন আহিছিল এটা মিছন লৈ। তেওঁ আচলতে এটা মিছনতে আহিছিল। তেওঁ নিজৰ সময় লৈ আহিছিল, নিজৰ ক'বলগীয়াখিনি, নিজৰ কৰিবলগীয়াখিনি কৰি গ'ল। যেতিয়া তেওঁ থাকোঁতেও কিছুমান কথা নুবুজা নিচিনা লাগে, বহুতে তাৰ অৰ্থ নুবুজি পেলাই বেলেগ অৰ্থ ওলায়, বেলেগ ধৰণৰ কথা হয়। আমি অলপ চিন্তিত হ'লেও তেওঁ কয় মোৰ কথা আজি বুজি পোৱা নাই, 10 বছৰৰ পিছত মানুহে বুজি পাব। জুবিনৰ এই মিছনৰ সন্মুখত টকা পইচাৰ কোনো গুৰুত্ব নাছিল। গৰিমা গাৰ্গকো ধনৰ লালসাত নপৰিবলৈ কৈছিল জুবিন গাৰ্গে। জুবিনৰ বাবেই অৰ্থলোভৰ যুঁজত নমা নাছিল গৰিমা। সেই জুবিন আজি নাই। মৃত্যুক মহিয়ান কৰি জুবিন গাৰ্গ গুচি গ'ল। গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ কেৱল পত্নী নাছিল, গৰিমা গাৰ্গ আছিল জুবিনৰ বন্ধু, জুবিনৰ মাতৃ। তেওঁ এজন শিশু আছিলতো, তেওঁ এজন যিমানে বয়সটো আমি নাচাওঁ বা যি নহওক, তেওঁ এজন শিশুৱে আছিল। গতিকে মই পত্নীতকৈ বেছি তেওঁৰ বন্ধুও আছিলোঁ সময়ত, তেওঁৰ মাতৃও আছিলোঁ সময়ত। আৰু মোৰ ওচৰত তেওঁ তেনেকুৱাই আছিল, এজন শিশুৱে আছিল মোৰ সন্মুখত। এই মানুহজনকেই এতিয়া এচাম স্বাৰ্থপৰে লৈ গ'ল। মানুহগৰাকীৰ বুকুখন উদং হ'ল। কি পালে সেই কালপ্ৰিত সোপাই? তাৰ উত্তৰ অসমে বিচাৰে গৰিমা শইকীয়া গাৰ্গেও। ৰেইজ ইয়ৰ ভইচ, জাষ্টিছ ফৰ জুবিন। ব্যুৰ' ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।